নমস্কাৰ অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট আহি আছে যদি আপোনালোকে অইল ইণ্ডিয়া লিমিটেডত চাকৰি কৰিম বুলি ভাবিছে এই ভিডিঅ'টো হেল্পফুল হ'ব ইতিমধ্যে মই আপোনালোকক জনাইছোঁ যে আগত বহুত কেইটা ভেকেন্সি আহিছিলে আৰু অইল ইণ্ডিয়া লিমিটেডৰ এইটো লাষ্ট মিনিট ৰিভিজন বুলি ক'ব পাৰি যেহেতু কন্ট্ৰেকচুৱেল বেচিছত যি ভেকেন্সি ওলাইছিলে এছিষ্টেণ্ট ফিটাৰৰ কাৰণে তাৰ কাৰণে যদি আপোনালোকে এতিয়ালৈকে গম পোৱা নাই বা আপোনালোকে সেই টপিকটোৰ বিষয়ে গম পোৱা নাই তেন্তে ভিডিঅ'টো এতিয়া শেষলৈকে চাওক আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ ৰিলেটিভছত যদি কোনোবা ITI কৰা ল'ৰা আছে তেওঁলৈ শ্বেয়াৰ কৰিব নাপাহৰিব য'ত আপোনালোকে এছিষ্টেণ্ট ফিটাৰৰ কাৰণে যদি চাই তেন্তে 10 পাছ কৰিব লাগিব আৰু তাৰ উপৰি আপোনাৰ এখন ফিটাৰ ট্ৰেডৰ ডিপ্ল'মা থাকিব লাগিব আৰু তাৰ উপৰি মিনিমাম 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু বয়স 18 বছৰৰ পৰা মেক্সিমাম আপুনি 35 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াত দৰমহাটো 21,450 টকা মাহিলী প্ৰদান কৰাৰ উপৰিও আপোনাক ভেৰিয়েবল এমলমেণ্ট 825 ৰুপিজ অনলি পাৰ ডে অফ ৱৰ্কিঙৰ কাৰণে প্ৰদান কৰিব আৰু ইয়াত যদি আপোনালোকে নেক্সট যদি চাবলৈ যায় তেন্তে ডিজেল কৰাখিনিৰ কাৰণে আজি ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈ আছে আৰু যি কন্ট্ৰেকচুৱেল মেকানিকেল ছুপাৰভাইজাৰৰ কাৰণে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেন্তে 10 পাছ কৰিলে আবেদন কৰিব পাৰিব লগতে 3 বছৰৰ ডিপ্ল'মা থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত আৰু তাৰ উপৰি 2 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব মিনিমাম 24ৰ পৰা মেক্সিমাম আপুনি 50 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াত যেটো দৰমহাটো 24,960 টকা মাহিলী প্ৰদান কৰাৰ উপৰিও ভেৰিয়েবল এমলমেণ্ট 960 টকা পাৰ ডে লিখি থোৱা আছে এতিয়া যদি চাই তেন্তে ভেকেন্সি ওয়াইজ যদি চাই তেন্তে আনৰিজাৰ্ভৰ কাৰণেও আছে ৰিজাৰ্ভ ভেকেন্সিৰ কাৰণেও আছে ইয়াত আৰু ইয়াত যদি আপোনালোকে চাই যি কি কোৱালিফিকেশ্যন লাগিব হেতু কথা কৈছে এছিষ্টেণ্ট ফিটাৰৰ কাৰণে আপোনাৰ কি কাম হ'ব হেখিনি ইয়াত দি থোৱা আছে হেখিনি বাৰু আপোনালোকে নিজে গম পায় ধৰি লওক কিন্তু ইয়াত যেটো স্কিল যেটো প্ৰসেসটো হয় হেতু মই আপোনালোকক আগে জনাইছোৱে যে যিমান অল ইণ্ডিয়া ৰিক্ৰুটমেণ্ট আহে মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম যেটো এছিষ্টেণ্ট ডিজেল মেকানিকৰ কাৰণে আছে হেতু 2 তাৰিখে অৰ্থাৎ আজি হৈছে আৰু যি মেকানিকেল ছুপাৰভাইজাৰৰ কাৰণে হেতু 4 তাৰিখে আছে সো আপোনালোকে 4 তাৰিখলৈ এতিয়াও টাইম আছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু এছিষ্টেণ্ট ফিটাৰৰ কাৰণে 7 তাৰিখলৈকে আছে 7 তাৰিখে আছে আপোনাৰ যেটো তাত আপুনি যাব লাগিব যেটো দুলিয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান তাত আপুনি ৰেজিষ্ট্ৰেচন কৰিব তাৰ পিছত আপোনাৰ এটা ৱাকিং ইন্টাৰভিউ হ'ব আৰু ইয়াত যাবলৈ আপোনালোকে এখন ফৰ্ম আছে ডেসক্ৰিপচন মই দি দিম এই ফৰ্মখন এইখন হয় আপোনালোকে এখন ফিল আপ কৰি নিব লাগিব বা এইখনৰ প্ৰিন্ট আউটটো আপুনি লৈ গৈ তাত ফিল আপ কৰি ললেও হ'ব সো ইমানে আছিলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু এটা লাষ্ট মিনিট ৰিভিজনে হয় আপোনালোকে ইমানে আছিলে ধন্যবাদ